নমস্কাৰ সিটি 18 সৈতে ষ্টুডিঅত মই প্ৰিয়ংকা অসমত পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ বিহপুৰীয়া নাৰায়ণপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি গুৰুজনাক স্মৰণ প্ৰধানমন্ত্ৰী শংকৰ মাধৱক স্মৰণ কৰি সত্ৰ নামঘৰ বেদখল মুক্ত কৰাৰ দাবী প্ৰধানমন্ত্ৰী মোদীৰ লগতে কংগ্ৰেছৰ 5 গ্যাৰাণ্টিত তীব্ৰ কটাক্ষ কৰি অসমৰ চাহ বাগিচাৰ বাবে কংগ্ৰেছে একো নকৰিলে বুলি মন্তব্য কৰে মোদীয়ে বিৰোধীক তুলাধনা দি এবাৰো অসমত বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে নাৰায়ণপুৰৰ খামটি পথাৰত বিহপুৰীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডক্টৰ অমিয় ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই চিপাঝাৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী চিপাঝাৰত পৰমানন্দ ৰাজবংশীৰ হৈও নিৰ্বাচনী প্ৰচাৰ চলাব নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীয়ে नरेंद्र मोदी जिंदाबाद महापुरुष श्रीमंत शंकर देव के पद चिन्ह जहां पड़े हैं जहां श्री श्री माधव देव जी ने जन्म लिया है ऐसी पावन धरती को मैं सर झुका करके वंदन करता हूं लेटेकू पुखुरी यहां से ज्यादा दूर नहीं है आप सभी के पास अध्यात्म की आस्था की एक बहुत समृद्ध धरोहर है भारत रत्न डॉक्टर भूपेन हजारिका जी ने हमारी संस्कृति के इन दोनों साधकों के लिए कहा था शंकर माधवर महा सृष्टि रे उज्जवल लुई तरे पार महाबाहो ब्रह्मपुत्र के कोने कोने को इन दोनों संत आत्माओं ने प्रकाशित किया है बीजेपी सरकार का ये सौभाग्य है कि असम की संस्कृति को समृद्ध करने वाले इन महापुरुषों को उस महापुरुषों की परंपरा को आने वाली पीढ़ियों के लिए जन जन तक पहुंचाने का बढ़ाने का हमें अवसर मिला है कोरोना की मुश्किल परिस्थिति को जिस प्रकार यहां की सरकार ने संभाला है भाजपा के कार्यकर्ताओं ने जिस सेवा भाव से काम किया है जिस प्रकार गरीब से गरीब की सहायता की है ये संस्कार श्रीमंत शंकर देव की संत परंपरा से ही मिलते हैं अंतिम खण्डत उपनीत হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ভোটাৰক আকৰ্ষণৰ বাবে ন চেষ্টা অৱলম্বন কৰিছে দল তথা প্ৰাৰ্থীয়ে কৰবাত যদি কেৱল মহিলা ৰেলী কৰবাত আকৌ হেলিকপ্টাৰ উৰুৱাই চলাইছে নিৰ্বাচনী প্ৰচাৰ মহিলাৰ সমদল শ মহিলাৰ দীঘলীয়া সমদল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিবলৈ বাকি আছে মাথো এটা দিন ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা প্ৰতিজন প্ৰাৰ্থীৰ বিশ্বনাথৰ বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰ হৈ ওলাল কেৱল মহিলাৰ সমদল বিজেপিৰ মহিলা মৰ্চাৰ কৰ্মীসকলৰ লগতে সমষ্টিটোৰ বিভিন্ন ঠাইৰ পৰা অহা 5 শতাধিক মহিলাই অংশগ্ৰহণ কৰে সমদলটোত দল বান্ধি গাঁৱে গাঁৱে চুকে কোণে গৈও বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলালে মহিলাসকলে বিজেপি চৰকাৰে হ'ব আৰু মিছনাতো আকৌ পদুম ফুল ফুলিব কেৱল মহিলাৰ দ্বাৰা আয়োজন কৰা হৈছে এই ৰেলী আমাৰ মহিলা মৰ্চাৰ তৰফৰ পৰা বিশ্বনাথ টাউন মণ্ডলৰ পৰা মৰ্চা উলিওৱা হৈছে গতিকে আমি নাৰীসকলো যে সদায় মানে সমাজৰ কাৰণে দায়বদ্ধ তাৰে প্ৰমাণ দিবলৈ আমি মহিলা ৰেলী উলিওৱা হৈছে আজি প্ৰচাৰ মানে প্ৰাৰ্থীৰ লক্ষ্য ভোটাৰক আকৰ্ষণ কৰা ভাষণৰে হওক নহওক শ মানুহক আকৰ্ষণ কৰিলে হাগ্ৰামাৰ হেলিকপ্টাৰে কোনোবা গছৰ ওপৰত কোনোবা ট্ৰেক্টৰৰ ওপৰত সকলো সাজু হেলিকপ্টাৰ চাবলৈ দৌৰা দৌৰি হুলস্থুল
অৱশেষত আহিল হাগ্ৰামাৰ হেলিকপ্টাৰ। মঙলবাৰৰ কথা, গহপুৰ ৰাওনামুখত হাগ্ৰামা মহিলাৰ অহা হেলিকপ্টাৰ চাবলৈ এনেদৰে হিলডোল ভাঙি আহিল ৰাইজ। আকাশৰে যোৱা হেলিকপ্টাৰখন চকুৰ সন্মুখতে দেখি আনন্দিত হৈ পৰিল সকলো। কোনোবাই ক'লে প্ৰথমবাৰৰ বাবে গহপুৰ ৰাওনামুখত পৰিল হেলিকপ্টাৰ। প্ৰথম ইয়াত ৰাহনমুখত প্লেন পৰিছে। প্ৰথমে এইটো ৰাহনমুখ হয়, প্ৰথম পৰিছে মানে এতিয়ালৈকে প্লেন আমি দেখি চোৱা নাই, এতিয়া প্লেন প্ৰথম পৰিছে। এতিয়া ভাল লাগিছে, আমি আমাৰ চাওঁ না কেনেকৈ সুন্দৰ লাগিছে। প্লেন চাবলৈ আহিছোঁ, ভালেই দেখিছোঁ ৰাইজক দেখি। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা আৰু গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। অগপৰ ইস্তাহাৰত নাই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ প্ৰসংগ। লখিমপুৰ আৰু নাহৰকটীয়াত বিজেপিক হৰুৱাব অগপই। দুয়োটা সমষ্টিতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হৈছে অগপ বিজেপি। আমবাৰী অগপৰ মুখ্য কাৰ্যালয়ত ইস্তাহাৰ মুকলি কৰি এই মন্তব্য কৰে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। অসম চুক্তিৰ ৰূপায়ণ বিদেশী নাগৰিকৰ সমস্যাটো হৈছে অসমৰ জ্বলন্ত সমস্যা। এই সমস্যাৰ সমাধানৰ বাবে অসম চুক্তি সম্পাদিত হৈছিল। অসম চুক্তিৰ সফল ৰূপায়ণৰ বাবে অসম গণ পৰিষদৰ গতিকে অসম চুক্তিৰ পূৰ্ণাংগ ৰূপায়ণ আৰু পূৰ্বাংগ আমাৰ দলৰ প্ৰথম আৰু প্ৰধান লক্ষ্য আৰু কৰ্তব্য। অসম চুক্তিৰ 6 নং দফাৰ অধীনত খিলঞ্জীয়া মানুহখিনিক ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক অধিকাৰসমূহ সুৰক্ষাৰ ব্যৱস্থা কৰাৰ বাবে আমাৰ দল দায়বদ্ধ। খিলঞ্জীয়া মানুহখিনিৰ ভূমি অধিকাৰ সুৰক্ষিতৰ বাবে পৰামৰ্শ দিবলৈ গঠন কৰি দিয়া সমিতিৰ পৰামৰ্শসমূহ কাৰ্যকৰী হোৱাটো আমি বিচাৰিম। অবৈধ অনুপ্ৰৱেশকাৰী হাতৰ পৰা অসমৰ কৃষিভূমি মুক্ত হ'বই লাগিব আৰু ইয়াৰ বাবে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ৰঙাপাৰাৰ বাগিচাই বাগিচাই চলিছে এতিয়া বুন্দিয়া ৰাজনীতি। বাগিচা চালনাৰ সময়ত বুন্দিয়া লাডু আৰু বুন্দিয়া ভুজিয়া বিতৰণ কৰি বিচাৰিছে ভোট। বুন্দিয়াৰ ৰাজনীতি, বুন্দিয়া খাওক, ভোট দিয়ক। চাহ বাগিচাৰ ভোটাৰৰ মাজত বুন্দিয়া বিলাইছে প্ৰাৰ্থীয়ে। কোনোৱে যদি বিলাইছে বুন্দিয়া ভুজিয়া, কোনোৱে বিলাইছে বুন্দিয়া লাড়ু। ৰঙাপাৰাৰ বাগিচাই বাগিচাই চাহ শ্ৰমিকসকলৰ মাজত বুন্দিয়া বিতৰণ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী অভিজিত হাজৰিকাই। নিৰ্বাচনী প্ৰচাৰৰ মাজতে বাগানে বাগানে নিজ হাতে বুন্দিয়া বিতৰণ কৰি ফুৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। সমষ্টিটো চাহ শ্ৰমিকৰ মাজত বুন্দিয়া বিতৰণ কৰাত পিছ পৰি থকা নাই ৰাইজৰ দলৰ প্ৰাৰ্থী বিজয় তিৰ্কিও। প্ৰচাৰ চলোৱাৰ মাজতে বাগিচাই বাগিচাই বিতৰণ কৰিছে বুন্দিয়া লাড়ু। বুন্দিয়া লাড়ু বিতৰণ কৰি বিচাৰিছে ভোট। বাগিচাৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে ৰঙাপাৰা সমষ্টিত। সেয়ে বুন্দিয়া লাড়ু বিতৰণ কৰি ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চাহ শ্ৰমিকসকলক হাড়ে হিমজুৱে জনা প্ৰাৰ্থীৰ। ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনী সভা নে বিহু মঞ্চ একো ধৰিবই নোৱাৰি। এফালে যদি ঢোল বাজিছে, আনফালে গাইছে বিহু। গীতে মাতে এতিয়া এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰৰ মন জয়ৰ চেষ্টা কৰিছে একাংশ নেতা প্ৰাৰ্থীয়ে। ধুনীয়া ধুনীয়া মদাৰ ফুল, ধুনীয়া ধুনীয়া নাহৰ ফুল, ধুনীয়া ধুনীয়া নাহৰ ফুল, ধুনীয়া ধুনীয়া মদাৰ ফুল, ধুনীয়া মদাৰৰ আদৰ নাই, মৰহা যৌৱন্তী ভটিয়াই যায়। নিৰ্বাচনী সভা নে বিহু মঞ্চ? মঞ্চত গীত, সমবেত লোকৰ নাচ। ঢোল বাজিছে, হাত চাপৰি বাজিছে, উৎপল বৰাই গীত গাইছে। বিহু গাই গাই প্ৰচাৰ চলাইছে গহপুৰৰ বিজেপি প্ৰাৰ্থী উৎপল বৰাই। উৎপল বৰাৰ বিহু শুনি কঁকাল ঘূৰাই নাচিছে ল'ৰা বুঢ়া সকলোৱে।
নিৰ্বাচনী প্ৰচাৰ সভা হৈ পৰিছে বিহু মঞ্চ। উৎপল বৰা অসমীয়া ডেকা বিহু নাগাব কিয়? আমিতো অসমীয়া হ'লে আমাৰ বিহুৰ টেষ্টটো আমাৰ গাত থাকিবই লাগিব। বিহু আহি আছে। বিজেপি প্ৰাৰ্থী উৎপল বৰাই বিহু গীতেৰে প্ৰচাৰ চলালে ৰিপুণ বৰাৰ গৃহ পঞ্চায়ত হোলেঙি। দাবী কৰিলে ৰিপুণ বৰাৰ গৃহ পঞ্চায়ততে অধিক ভোট লাভ কৰিব উৎপল বৰাই। হোলেঙি ৰাইজ মোৰ এনেও মৰমৰ, যদিও এইটো ৰিপুণ বৰা ডাঙৰীয়াৰ হোম পঞ্চায়ত। যোৱাবাৰ আমি ইয়াত ৱাৰ্ড মেম্বাৰ পৰ্যন্ত সকলো জিকাইছোঁ। গতিকে এইবাৰ আমি পঞ্চায়ততকৈ বিপুল ভোটৰ ব্যৱধানত হোলেঙি পঞ্চায়তৰ ৰাইজে আমাক আশীৰ্বাদ দিব। গহপুৰ সমষ্টিত ৰিপুণ বৰাৰ হৈ ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত ভাগ লোৱা হাগ্ৰামা মহিলাৰেকো সমালোচনা কৰিলে উৎপল বৰাই। হাগ্ৰামা মহিলাই নিজৰটো ঠিক কৰকচোন। বিটিআৰ এৰিয়াত তেওঁ জিকাই আনক। গহপুৰৰ কথা তেওঁ চিন্তা কৰিব নালাগে। গহপুৰৰ বড়ো ৰাইজে সিদ্ধান্ত লৈছে কাক ভোট দিব। গতিকে হাগ্ৰামা মহিলাই কথা তাৰ লেচন, তাৰ পৰা লেচন নুশুনে। 17 বছৰ তেওঁ শাসন কৰিলে আউটছাইড অফ BTC। ইয়াত তেওঁ ক'ৰবাত কিবা কাম কৰিলে নেকি? গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। শিৱসাগৰত ৰাইজৰ দলৰ বিশাল নিৰ্বাচনী পদযাত্ৰা। ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টি প্ৰাৰ্থী অখিল গগৈৰ হৈ এই সমদল। শিৱসাগৰৰ দৰিকা পাৰৰ পৰা ওলাইছে এই পদযাত্ৰাত অংশগ্ৰহণ কৰিছে সমাজকৰ্মী মেধা পাটকাৰে। অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰো অংশগ্ৰহণ এই সমদলত। শিৱসাগৰবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈৰ ওপৰত যি ধৰণে অন্যায় অত্যাচাৰ কৰিছে 21ৰ নিৰ্বাচনত শিৱসাগৰ ঐতিহাসিক 108 নং শিৱসাগৰবাসী ৰাইজে উচিত প্ৰত্যুত্তৰ দি অখিল গগৈ ডাঙৰীয়াক বিধানসভালৈ প্ৰতিনিধি হিচাপে পঠাব। আজি দেখিছে হাজাৰ হাজাৰ শিৱসাগৰবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। অখিল গগৈৰ ওপৰত কৰা অন্যায়, অখিল গগৈক 16 মাহতকৈ অধিক দিন পোতাশালত আবদ্ধ কৰি যি ধৰণে অমানৱীয় অত্যাচাৰ কৰিছে, এইবাৰ শিৱসাগৰবাসী সন্মানীয় ৰাইজে তাক উচিত প্ৰত্যুত্তৰ দিব। ৰাজ্যত এতিয়া তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। ডুমডুমা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী দুৰ্গা ভূমিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ডুমডুমাত উপস্থিত হয় কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈ। ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত টঙনা চাহ বাগিচাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত উপস্থিত হৈ উজনি অসমৰ প্ৰতিটো সমষ্টি কংগ্ৰেছৰে জয়লাভ কৰিব বুলি মন্তব্য কৰে গৌৰৱ গগৈ। তাৰ পাছতে মাৰ্ঘেৰিটাৰ নগাপথাৰত মাৰ্ঘেৰিটা প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ এক বিশাল সভাত অংশগ্ৰহণ কৰে গৌৰৱ গগৈ। কংগ্ৰেছে 5টা গ্যাৰাণ্টি দিছে আৰু কংগ্ৰেছ দলে কাম কৰা দক্ষতা আৰু অভিজ্ঞতা আছে বুলি বিজেপি চৰকাৰক কটাক্ষ কৰে গৌৰৱ গগৈ। কংগ্ৰেছ দলে বৰ্তমান অসমৰ সমস্যা সমাধান কৰিবলৈ 5টা গ্যাৰেণ্টি দিছে আৰু কংগ্ৰেছ দলৰ ভিতৰত কাম কৰা অভিজ্ঞতা আছে, কাম কৰা দক্ষতা আছে। 20 বছৰ পূৰ্বে যেতিয়া অসমত অৰ্থনৈতিক অৱস্থা যথেষ্ট বেয়া আছিল, সেই সময়ত কংগ্ৰেছে কেন্দ্ৰত বিজেপি চৰকাৰ থকা স্বত্তেও অসমত আমূল পৰিৱৰ্তন লৈ আনিলে। একেদৰে ইতিহাস ঘূৰি অহাটো ৰাইজে ধেমাজিৰ গঙামুখত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উদ্যত্ত ভাষণ। 113 নং ধেমাজি বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰীৰ হৈ লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলায় গোগামুখত। ভোটাৰ ৰাইজক উদ্দেশ্যি উদ্যত্ত ভাষণেৰে ৰাইজক আকৃষ্ট কৰাৰ প্ৰয়াস কৰে লুৰিণজ্যোতি গগৈয়ে। অসমৰ আকাশত জাতীয়তাবাদী বিজয় ধ্বজা উৰিব। জাতীয় পৰিষদৰ তীব্ৰবেগী ঘোঁৰাক কোনেও ৰুদ্ধ কৰিব নোৱাৰে। নামনিবাসীৰ জীৱন সম্পত্তি সুনিশ্চিত নোহোৱা পৰ্যন্ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ সিদ্ধান্তত অটল অসম জাতীয় পৰিষদ। আনহাতে অসম জাতীয় পৰিষদক তুচ্ছ তাচ্ছিল্য কৰা হিমন্তৰ অহংকাৰ বেছি দিনলৈ নহয় বুলিও উল্লেখ কৰে সভাপতি লুৰিণজ্যোতি গগৈয়ে। ৰাখিছোঁ এবাৰ চৰকাৰ আমি গঠন কৰিব পাৰিম। অসমৰ জাতীয় সংকটৰ সময়ত
ৰাজনৈতিকভাৱে জাতিটোক যদি ন্যায় দিব লাগে, গণতান্ত্ৰিক অধিকাৰ আৰু অসমৰ জাতি জনগোষ্ঠীসমূহৰ অধিকাৰ আত্মনিয়ন্ত্ৰণ যদি প্ৰতিষ্ঠা কৰিব লাগে, তেতিয়াহ'লে অসমৰ জনগণৰ শেষ ৰক্ষাৰ স্থল বা আধাৰ হ'ল জাতীয়তাবাদী সত্তা, জাতীয় শক্তি। চিটি 18ত আছে আৰু খবৰ, কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি। আপোনালোকে চাইছে চিটি 18। নাৰায়ণপুৰৰ পিছত চিপাঝাৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চিপাঝাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে। পোনপটীয়াকৈ গৈছো চিপাঝাৰলৈ। অসম উত্তৰ পূৰ্বাঞ্চলৰ যি সামগ্ৰিক বিকাশ, সামগ্ৰিক উন্নয়ন, অসম উত্তৰ পূৰ্বাঞ্চলৰ সুৰক্ষা, এই ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ প্ৰতীক হিচাপে আজি বিবেচিত হৈছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত আজি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বিকাশৰ এক নতুন পৰিৱৰ্তনৰ এক নতুন যাত্ৰা আমি দেখিবলৈ পাইছোঁ, আৰম্ভ হোৱা আমি প্ৰত্যক্ষ কৰিছোঁ। আজি অসমত একেলগে কেইবাটাও নেশ্যনেল হাইৱেৰ নিৰ্মাণ আহিছো পৰৱৰ্তী খবৰলৈ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো 2টা দিন থকা অৱস্থাত এতিয়া তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। বটৰদৱা সমষ্টিত প্ৰাৰ্থীসকলেও ব্যাপক ৰূপত চলাইছে নিৰ্বাচনী প্ৰচাৰ। পিছ পৰি ৰোৱা নাই বটৰদৱা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী শিৱামণি বৰাও। মই পপুলাৰ নহয়, আঙুলতাই মোৰ নাম লৈ মোক পপুলাৰ কৰিছে। শিৱামণিয়ে কৈছে, নিজৰ জনপ্ৰিয়তা নথকাৰ কথা নিজ মুখে স্বীকাৰ কৰি বটদ্ৰৱাৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ দাবী, তেওঁৰ নাম নললে হেনো আঙুলতাৰ টোপনিয়েই নাহে, কাৰণ বটদ্ৰৱাত শিৱামণি বৰা জিকাটো খাটাং। এতিয়া আজিকালি নতুনকে এজনে মুখে যে আক্ৰমণ কৰি আছে, টিভি দেখি আছে না আপোনালোকে? অনবৰতে মোৰ নামটো নললে তাৰ টোপনিয়ে নাহে, বাট পেটলৈ নাযায়, আনি তাই মোৰ নামেই লৈ থকা হৈছে। ভালে হৈছে, মই ইমান দিন টিভি চিভি নাছিলো, ইমান পপুলাৰ নাছিলো, তেওঁৱে মোক ইমান পপুলাৰ কৰি দিছে, মোৰ নামটো লৈ থকা অনবৰতে। তেওঁলোকে ভয় খাইছে, ভয় খাই পেলাই এইবিলাক কাপোৰ চাপোৰ মুকিবলৈ লৈছে। শিৱামণিয়ে ভোটাৰ তালিকাত নথি-পত্ৰ নোহোৱাকৈ সংখ্যালঘু লোকৰ নাম সোমোৱাই দিয়াৰ কথা কৈ ইতিমধ্যে খাইছে বৃহৎ গল। এইবাৰ নিজৰ পপুলাৰিতাৰ কথা স্বীকাৰ কৰি কিবা ফুল ফুলাই। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ, 11 ঘণ্টীয়া অনশন আছুৰ। আঞ্চলিক আৰু জিলা পৰ্যায়ত প্ৰতিবাদ সাব্যস্ত কৰিছে আছুৱে। মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰতো আছুৰ 11 ঘণ্টীয়া অনশন কাৰ্যসূচী। মঙলবাৰে বিজেপিৰ নিৰ্বাচনী প্ৰকাশৰ সময়তে বিজেপিৰ ৰাজ্যিক সভাপতি JP নাড্ডাই চৰকাৰ গঠনৰ পিছতে অসমত কা বলৱৎ কৰা ঘোষণাৰ পিছতে ক্ষোভিত হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা। শেহতীয়াকৈ আছুৰ কাৰ্যনিৰ্বাহকো নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সদৌ অসম ছাত্ৰ সন্থাৰ অভিভাৱক হৈছে অসমৰ ৰাইজ। অসমৰ ৰাইজৰ অভিভাৱকত্বত সদৌ অসম ছাত্ৰ সন্থা পৰিচালিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ নিজস্ব ধাৰা আছে। সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে প্ৰতিনিধি সভাৰ জৰিয়তে আমাৰ স্থিতি গ্ৰহণ কৰিছোঁ। আমি কৈছোঁ যে কোনো কাৰণে নাগৰিকত্ব সংশোধনী আইন 2019 আমি গ্ৰহণ কৰিব নোৱাৰোঁ। নাগৰিকত্ব সংশোধনী 2019 অসম চুক্তি সমুলাঞ্চে নস্যাৎ কৰে। অসম চুক্তিক নস্যাৎ কৰিব পৰা কোনো সিদ্ধান্তই অসমৰ জনসাধাৰণে সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ নকৰে। এটা স্পষ্ট কথা, কা নস্যাৎ কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই পোনপটীয়াকৈ কৈছে যে কা নাগৰিকত্ব সংশোধনী আইন কোনোপধ্যে মানি লোৱা নহ'ব, আৰু অসমৰ ৰাইজ, খিলঞ্জীয়া ৰাইজ এই ক্ষেত্ৰত অটল যে কাখন অসমত কেতিয়াও প্ৰযোজ্য কৰিব দিয়া নহ'ব। আন্দোলন অব্যাহত থাকিব, যেতিয়ালৈকে সমস্যা সমাধান নহ'ব তেতিয়ালৈকে আন্দোলন অব্যাহত থাকিব। প্ৰাৰ্থিত্ব নাপাই মানসিকভাৱে ভাগি পৰি অসুস্থ হৈ পৰিছে গোৱালপাৰাৰ এগৰাকী প্ৰাৰ্থী। চিকিৎসালয়ত ভৰ্তি হৈ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ক্ষোভ টিকেট বঞ্চিত প্ৰাৰ্থীগৰাকীৰ। কিন্তু কোন এগৰাকী টিকেট বঞ্চিত প্ৰাৰ্থী, চাওঁ আহক। আৰু মৌলানা বদৰুদ্দিন আজমল সাহেব হয়তো 2-4 দিনৰ ভিতৰতে হয় মই এই খবৰটো পাব যে ৰফিকুল আৰু দুনিয়াত নাই। দুদিনমান পূৰ্বে কান্দি কান্দি মনৰ বেজাৰ প্ৰকাশ কৰিছিল AIDFৰ প্ৰাৰ্থিত্ব বঞ্চিত জলেশ্বৰৰ ৰফিকুল হুছেইন মণ্ডলে। আৰু মৌলানা বদৰুদ্দিন আজমল সাহেব হয়তো 2-4 দিনৰ ভিতৰতে হয় মই এই খবৰটো পাব যে ৰফিকুল আৰু দুনিয়াত নাই।
আৰু তেখেতে আহি যাতে মোক জনাজা কৰে মই এইখিনি কথা কৈ আজি আপোনাৰ পৰা মই বিদায় লৈছো আপোনালোকে মোক বিদায় দিয়ক এই ৰফিকুলে এতিয়া ভৰ্তি হৈছে গোৱালপাৰাৰ সোলেং নাৰ্ছিং হোমত আজমলৰ বাবে মানসিকভাৱে ভাঙি অসুস্থ হৈ পৰা বুলি ব্যক্ত কৰিলে ৰফিকুলে শৰীৰটো এনেকুৱা হৈ গ'ল মানে মাথাত মূৰটো এনেকুৱা ঘূৰাই পৰিব ধৰিলোঁ লগে লগে মোক সিহঁতে লৈ আহি মানসিকভাৱে মই বহুত টেনশ্যনত আছোঁ সেইকাৰণে মই এনেকুৱা এটা নিকৃষ্ট কাম কৰি মোৰ পৰিয়ালটোক শেষ কৰি দিলে মৌলানা বদৰুদ্দিন আজমল চাহাব আজিলৈকে এটা ফোন নকৰিলে হাস্পতালত পুনৰবাৰ উচুপি উঠিল ৰফিকুল বহুত দুখ পাইছোঁ মই এনেকুৱাভাৱে মোক শাৰীৰিক মানসিক আৰ্থিক এনেকুৱা জৰুলা কৰি নিজকে লাজ লাগে নিজৰ ল'ৰা দুটাৰ সন্মুখত যাওঁতে লাজ লাগে আজি সৰু সৰু মোৰ ল'ৰা দুটা কান্দি আছে টকাৰ কাৰণে আজি প্ৰতাৰণা কৰিলে আজি মোক বুলি নহয় বহুত ৰাতিক এনেকুৱা কৰিছে সিহঁতক মাতন টকা লাগে টকাৰ কাৰণে আজি মোক এই পৰিস্থিতি কৰি দিছে মোক আজি মৃত্যুৰ মুখৰ পিনে ঠেলি দিছে মই এই খবৰটো পাব যে ৰফিকুল আৰু দুনিয়াত নাই আৰু তেখেতে আহি যাতে মোক জনাজা কৰে গোৱালপাৰাৰ পৰা ৰিংকু দাস নিউজ 18 অসম নৰ্থ ইষ্ট মই বিদায় লৈছো নাৰায়ণপুৰৰ পিছত চিপাঝাৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমি পোনপটীয়াকৈ লৈ গৈছো চিপাঝাৰলৈ ये रंग यहाँ की संस्कृति का है ये रंग यहाँ के सामर्थ्य का है मां महाकाली का इस पवित्र क्षेत्र हम सब पर मां महाकाली के आशीर्वाद बने रहे श्रीमंत शंकरदेव के प्रिय शिष्य द्वारा स्थापित सत्र भी यहां से ज्यादा दूर नहीं है दरंगी कला विशेष रूप से औजापाली देश की सबसे आकर्षक परफॉर्मिंग आर्ट्स में से एक है यहां असम साहित्य का भी मंगल तीर्थ है आजादी के आंदोलन में भी दरांग के अनेक सेनानियों ने इस धरती की रक्षा के लिए अपना बलिदान दे दिया था पत्थरू घाट की किसान क्रांति देश की आजादी की लड़ाई का एक अहम हिस्सा है आज जब हम आजादी के 75 वर्ष का पर्व मना रहे हैं तो मैं आज वीरों की बलिदानियों की इस पवित्र धरती को और इन वीर शहीदों को शत शत नमन करता हूं आज असम राइफल्स का 186वां 186वां रेजिंग डे भी है असम राइफल्स का देश की रक्षा में गौरवमयी इतिहास रहा है मैं आज असम की धरती से असम राइफल्स की शौर्य परंपरा का अभिनंदन करता हूं उन्हें सैल्यूट करता हूं साथियों असम के क्षेत्र की कला की यहां के सामर्थ्य की आत्मनिर्भर भारत के निर्माण में
बहुत बड़ी भूमिका है। इसलिए आज मैं आपके बीच डबल इंजन की सरकार को मजबूती देने के आग्रह के लिए आपके पास आया हूं। भाजपा की एनडीए की डबल इंजन की सरकार का मतलब है संकल्प असम के तेज विकास का, आत्मनिर्भरता का, सम्मान असम की भाषा, वेशभूषा, संस्कारों और संस्कृति का सम्मान, सुरक्षा करप्शन से, सुरक्षा हिंसा से, सुरक्षा आतंक से, सुरक्षा घुसपैठ से, सुविधा पढ़ाई की, सुविधा दवाई की, सुविधा कमाई की, सुविधा आवाजाही की और सुविधा सिंचाई की। भाइयों और बहनों, 5 साल पहले आपके बीच हम परिवर्तन के वायदे के साथ आए थे। आज तेज विकास के डबल विश्वास के साथ आए हैं। असम बीजेपी ने अपना जो संकल्प पत्र जारी किया है, उनकी सिद्धि असम में समृद्धि लाएगी। मैं असम बीजेपी को बहुत बहुत बधाई देना चाहता हूं कि उन्होंने ऐसा बढ़िया संकल्प पत्र तैयार किया है, इतना बढ़िया विजन के साथ काम किया है, इतने बढ़िया रोड मैप के साथ काम किया है। मैं इस संकल्प पत्र के लिए असम बीजेपी के सभी नेताओं को बहुत बहुत बधाई देता हूं। भाइयों बहनों, हम अपने रिपोर्ट कार्ड के साथ साथ भविष्य के असम का, आत्मनिर्भर असम का विजन लेकर के भी आए हैं। 5 साल से जो डबल इंजन की सरकार चल रही है, वो सेतुओं वाली सरकार है। हमने विकास के सेतु बांधे हैं। आज असम के हर हिस्से में एक समान विकास हो रहा है, जबकि कांग्रेस के शासन में भेदभाव, हर बात में भेदभाव, ये भेद भी करना और भेदभाव रखना, ये उनकी आदत है, संस्कार है, तरीका है। ये बातें सामान्य थी। हमने संस्कृति के सेतु बांधे हैं, दर्जनों जनजातियों के सौहार्द को मजबूत किया है। बराक, ब्रह्मपुत्र, पहाड़ और भोयाम आज सभी एक ही समान अपनी संस्कृति और परंपरा অব্যাহত থাকিব চিপাঝাৰৰ পৰা আমাৰ পোনপটীয়া সম্প্ৰচাৰ, কিন্তু তাৰ মাজতে আগবঢ়াইছো এই মুহূৰ্তৰ সংবাদ শিৰোনাম।